প্ৰিয় দৰ্শক নমস্কাৰ জনাইছোঁ আপোনালোকে চাই আছে নিউজ হেল্থ প্লাছ আৰু মই বৰ্তমান উপস্থিত আছোঁ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত আৰু আজি ইয়াতে নেম কেয়াৰ হস্পিটেলৰ যি সামাজিক গোট বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত জীৱন জ্যোতিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান চলি আছে আৰু ইয়াতে অগ্নিদগ্ধ হৈ যিসকল লোকে ইতিমধ্যে নিৰাময় লাভ কৰিছে তেওঁলোকৰো বিভিন্ন অনুষ্ঠান হৈ আছে আৰু বৰ্তমান মোৰ সৈতে উপস্থিত আছে ডাক্তৰ হিতেশ বৰুৱা ছাৰ তেখেত এই ফাউণ্ডেশ্যনৰ তেখেত সভাপতি ছাৰৰ সৈতে কথা পাতিম দুই এষাৰ ছাৰ প্ৰথমতে নমস্কাৰ জনাইছোঁ ছাৰ এটা খুব সুন্দৰ অনুষ্ঠান ইয়াতে যিসকল লোকে নিৰাময় লাভ কৰি পেলাই তেওঁলোকে সুস্থ জীৱন এটা কটাই আছে আৰু সেই জীৱনটো কটাবলৈ যিখিনি আপোনালোকে সহায় কৰিলে জীৱন জ্যোতি আজি খুব সুন্দৰকৈ অনুষ্ঠানটি পালন কৰিছে আপোনাৰ ছাৰ অনুভৱখিনি জনাব জীৱন জ্যোতি এক ব্যতিক্ৰমী অনুষ্ঠান এই অনুষ্ঠানটি প্ৰথম গঢ় দিয়া উঠা হৈছে নেম কেয়াৰ হস্পিটেলৰ এক সামাজিক গোট নেম কেয়াৰৰ বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যন এই বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনে জীৱন জ্যোতিক জন্ম দিছে কিন্তু এই জন্ম দিয়া গোটটোক গঢ়ি তুলিছে বা আগুৱাই আনিছে জীৱন জ্যোতিৰ যিখিনি আমি শুশ্ৰূষা কৰা যিখিনি আমাৰ আলহী মই পেচেণ্ট বুলি কেতিয়াও নকওঁ তেওঁলোক আমাৰ আলহীক আমি শুশ্ৰূষা কৰিছিলোঁ আৰু সেই শুশ্ৰূষা কৰি তেওঁলোকে এটি নতুন জীৱন পাইছে আৰু সেই নিজৰ জীৱনটো পোৱা লোকসকলে লগ লাগি জীৱন জ্যোতিৰ জন্ম দিছে গতিকে ই এক ব্যতিক্ৰমী অনুষ্ঠান এই অনুষ্ঠানে সমাজত এক নতুনভাৱে আগবাঢ়ি যাব বিচাৰিছে মানুহৰ মাজত এক প্ৰেৰণাৰ উৎস হ'ব বিচাৰিছে যে জীৱনটোক যদি দান পাইছোঁ জীৱনটোক যদি আকৌ নতুনকৈ আগবাঢ়ি আনিব পাৰিছোঁ তেতিয়াহ'লে মই সমাজৰ মাজত গৈ সমাজক নকওঁ কিয় যে জুয়ে পোৰাটো ব্যাধি নহয় জুয়ে পৰিলেও মানুহ ভাল হ'ব পাৰে আৰু তাৰ পৰা পৰিত্ৰাণ পাই মানুহে এটি নতুন জীৱন পাব পাৰে আৰু সেইটোৱেই জীৱন জ্যোতিৰ মূল উদ্দেশ্য আৰু লক্ষ্য গতিকে ই এক সঁচাই প্ৰশংসনীয় মই সঁচাকৈ নিজেই গৌৰৱবোধ কৰিছোঁ যে সকলো আমাৰ আলহীয়ে লগ লাগি জীৱন জ্যোতিক আগুৱাই লৈ গৈছে গতিকে আজি মই প্ৰতিশ্ৰুতি দিছোঁ যে জীৱন জ্যোতিয়ে যি ধৰণে কৰি গৈ থাকে আমি নেম কেয়াৰ হস্পিটেল তথা বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনে তেওঁলোকৰ পিছে যাম আৰু তেওঁলোকক যিমান পাৰোঁ আমি সহায় কৰিবলৈ আগবাঢ়ি যাম থেংক ইউ ছাৰ আৰু ছাৰ এইখিনি এটা কথা জানিবলৈ মন গৈছে মই বহুতো কেইগৰাকী অগ্নিদগ্ধ যিহেতু সুস্থ হৈছে তেওঁলোকে মঞ্চত কবিতা পাঠ কৰিছে নাচিছে এটা কথা আচৰিত যে তেওঁলোকে জনাইছে যে মোৰ গোটেই সম্পূৰ্ণ মুখখন জ্বলি গৈছিলে কিন্তু মই আগতে যিগৰাকী আছিলোঁ এতিয়া মই তাতকৈ বেছি ধুনীয়া হৈ পৰিছোঁ ছাৰ কেনেকৈ ইমান সম্ভৱ আপোনালোকে কেনেকৈ ধৰণে ইমান সুন্দৰকৈ ইমান নিখুঁতভাৱে কেনেকৈ কৰিছে চিকিৎসা এইটো সুন্দৰ কথা এইটো সুন্দৰ প্ৰশ্ন আৰু কাৰণ এইটো কাৰণে যে আজিকালি জুয়ে পৰা ৰোগীক চিকিৎসা সম্ভৱ হৈ উঠিছে আগতে এইটো এলাগীৰ নিচিনা আছিলে মানুহে জুয়ে পুৰিছে যদি তেওঁক এখন আঁঠুৱাৰ তলত অস্পৃশ্যৰ নিচিনাকৈ ৰাখি থৈ দিছিলে আৰু জানিছিলে যে জুয়ে পৰা ৰোগীৰ ট্ৰিটমেণ্ট আৰু বেলেগকৈ নহ'ব কিন্তু নহয় আজি এনেকুৱা আধুনিক যুগত এতিয়া বৰ্তমান যি গোটেইখিনি ৰিচাৰ্চ হৈ উঠাৰ পিছত এনেকুৱা হৈছে জুয়ে পৰা ৰোগীক যদি প্ৰথম অৱস্থাতে পোৱা যায় প্ৰথমতে আহি হস্পিটেলত ট্ৰিটমেণ্ট লয় তেতিয়াহ'লে তেওঁক একদম নিখুঁত কৰিব পাৰি গতিকে এইটো এটা নতুন ট্ৰিটমেণ্ট নতুনভাৱে আমি আগবাঢ়ি গৈছোঁ আৰু ইয়াৰ প্ৰমাণ এওঁলোকে গতিকে এওঁলোকৰ ইমানখিনি হৈ যোৱাতে তেওঁলোক ডিপ্ৰেশ্যনত গৈছিলে তেওঁলোকৰ জীৱন যেন আৰু নিৰ্বাহ কৰি থকাৰ কোনো পধ্যেই নহ'বগৈ এই ধৰণৰ যিটো তেওঁলোকৰ মাজত শোকাব অৱস্থা হৈছিল তাৰ পৰা যি পৰিত্ৰাণ লৈ তেওঁলোকে নতুন জীৱন এটা পালে তেওঁলোকেই উপলব্ধি কৰিছে যে সঁচাকৈ এতিয়াৰ ট্ৰিটমেণ্ট আজিৰ বাৰ্ণ কেয়াৰৰ ট্ৰিটমেণ্ট অকল আমাৰ হস্পিটেলৰ কথা কোৱা নাই সমগ্ৰ বিশ্বৰ কথা কৈছোঁ মই গতিকে বাৰ্ণ কেয়াৰ ট্ৰিটমেণ্টটো এতিয়া যদিও ব্যয়বহুল তথাপিও ই সম্ভৱপৰ হৈছে যে এজন জুয়ে পৰা ৰোগীক বা নিৰোগী কৰি লোৱা বা সুন্দৰভাৱে সুস্থ কৰি উলিওৱা গতিকে সুস্থ শৰীৰটো কৰাটো বৰ ডাঙৰ কথা গতিকে শৰীৰটো আৰু মনটো এই দুয়োটালৈ জীৱন গতিকে শৰীৰটো যদি ভালে থাকে মনটো ভালে থাকে গতিকে শৰীৰটো ভাল হোৱাৰ লগে লগে তেওঁলোকে ইনস্পাইৰেশ্যন পাইছে আৰু তেওঁলোকে নতুন জীৱন এটা গঢ় দি ল'ব পাৰিছে হয় ছাৰ খুব সুন্দৰকৈ কথাখিনি আপুনি কৈছে আৰু আপোনালোকৰ নিচিনা চিকিৎসকসকল থাকিলে আমাৰ এই ধৰণৰ যিসকল ৰোগী তেওঁলোকে নিশ্চয় এই যুঁজখন সুন্দৰকৈ পাৰ হৈ পেলাই এটা সুস্থ জীৱন যাপন কৰিবলৈ তেওঁলোকে সক্ষম হ'ব আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ ধন্যবাদ ছাৰ